আল্লাহর মানুষ আসসালামু আলাইকুম। ভালো আছেন নে? এইগুলি মানুষ হলো তোমার করে ভুটা তারার মতো দেখছি কিন্তু খুব ব্যস্ত আছে। দেখবেন দেখে হল আমার মুন্সি সাহাব সাধারণ মুন্সি সাহাব বলিবার সাহেবের ক্লাসমেট দেখ মই যেতিয়া হাফিজে পঢ়া শুনা কৰিছোঁ তেখেতসকলে সৰুৰ কালৰ পৰা মোক দেখিছে। আজি ইমান বছৰ পিছত 12-13 বছৰ পিছত প্ৰায় 15 বছৰ পিছত মই আজি আহিছোঁ। ভাল লাগিছে লগ পাই, গোটেই অসমবাসী চাই আছে আলহামদুলিল্লাহ। তো কেনে লাগিছে আপোনাৰ? একদম বঢ়িয়া লাগিছে আৰু আমাৰ এইটো এটা গৌৰৱ। আমি সদায় এটা গৌৰৱান্বিত কৰোঁ যে এই আমাৰ দাৰুল উলুম ধুমালপুৰ মাদ্ৰাছাৰ পৰা প্ৰথম বেজৰ ছাত্ৰ ইলিয়াছ এডভোকেট ইলিয়াছ আনচাৰী আমাৰ ইয়াতে হাফিজ ক্লিয়াৰ কৰি তাৰপিছত এদিনাখন মলত এটা সৰু কৰ্মসূচী কৰি কৰাই দিলে বহুত ভাল লাগিছে। কোনে ক'ব পাৰিবা বিয়ান একাডেমি বানাত অৰ্থ কি? এজন নিজে জানিব লাগিব। তাৰপিছতে বেলেগ এজন ষ্টুডেণ্ট এজন ছাত্ৰী গতিকে ফুল ফৰ্মাত বিয়ান আপনি খারান মোৰ পৰা সময়ত মই কিমান ডেঞ্জলি কোনখিনি দলংখন পাৰ হয় মছজিদৰ ওচৰত তাতে এটা ডক্টৰ সাহেব আছিল নহয় জানো? ডক্টৰ আছিল মাদ্ৰাছাত মই লৈ দিওঁ আহক আপোনালোক। দিম ভাই তোমার ভাই শরীর কত ভালো আছে? শরীর কত ভালো আছে নে? শরীর কত আল্লাহ কত ভালো রাখবো বয়স হয়ে গেছে কেন আল্লাহর মানুষ আসলাম যে সিন পানি না আসসালামু আলাইকুম। ভালো আছেন নে? তো একটা ফটো আছে